আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে টিউটৰ ছাৰবাইসকলে এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি এইকলে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব নিশ্চয় আপোনালোকে জ্ঞাত যে টিউটৰ ছাৰবাইসকলৰ সমস্যাখিনি একোৱেবুৰি সমস্যাৰে জড়িত হৈ আছে আৰু সেই সমস্যাৰ পৰা তেখেতসকলে পৰিত্ৰাণ পাবলৈ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ পদক্ষেপ লৈ আহিছে আৰু সেইবাৰো তেখেতসকলে 10 নৱেম্বৰ তাৰিখৰ পৰা এটা গুৰুত্বপূৰ্ণ আন্দোলনৰ সিদ্ধান্ত লৈছে এই আন্দোলনত আৰু এলফিৰ পৰা কলেজলৈকে যিমানখিনি টিউটৰ ছাৰবাইসকল আছে সকলোৱে অংশগ্ৰহণ কৰিব আৰু প্ৰতিটো টিউটৰ ছাৰবাইসকলে যাতে নেকি সাজু হৈ থাকিবৰ কাৰণে আমাৰ কেন্দ্ৰীয় কমিটিয়ে অলৰেডি তেখেতসকলে আহ্বান জনাইছে আৰু যোৱা 6 নৱেম্বৰ তাৰিখে তেখেতসকলে এটা গুৰুত্বপূৰ্ণ সংবাদমেল দিছিলে আৰু সেই সংবাদমেলত তেখেতসকলে দাবী উত্থাপন কৰিছে যে অসম চৰকাৰে অপ্ৰাসংগিকভাৱে যিখিনি টেট জাপি দিছে সেই টেটখিনি উঠাই দি অতি সোনকালে সেই টিউটৰ ছাৰবাইসকলক টিউটৰ পৰা শিক্ষকসকলে আপগ্ৰেড কৰিব লাগে যিহেতু মাননীয় মুখ্যমন্ত্ৰীয়ে সেই নিযুক্তিৰ সময়তে কৈছিলে যে আপোনালোকক 3 মাহৰ ভিতৰত এখন পৰ্টেল খুলি দিয়া হ'ব সেই পৰ্টেলৰ জৰিয়তে আপোনালোকক কোৱালিফিকেশ্যন যিখিনি আছে সেইখিনি আপোনালোকে তাত আপডেট দিলে আপোনালোকক টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰা হ'ব আৰু আপোনালোকৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি সমাধান কৰা হ'ব বুলি তেখেতসকলক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে আৰু যিসকল অৱসৰ গ্ৰহণ কৰিব বা মৃত্যুবৰণ কৰিব এদিন চাকৰি কৰিব এসপ্তাহ কৰিলেও তেখেতসকলক 10 লাখ টকাকৈ গ্ৰেজুৱেটি প্ৰদান কৰাৰ কথাও মাননীয় মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে এই সকলোবিলাক যেন কেৱল আপোনাৰ মাননীয় মুখ্যমন্ত্ৰীৰ মুখৰ প্ৰতিশ্ৰুতিতে সীমাবদ্ধ হৈ আছিল এই প্ৰতিশ্ৰুতি যে কাগজে পত্ৰে হাক নাবাঢ়িলে সেইকাৰণে আমাৰ টিউটৰ ছাৰবাইসকলে এতিয়া চিন্তিত হৈ পৰিছে আৰু সেইদৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে আপোনাৰ তেখেতৰ কাৰ্যকালত শেষ হ'বলৈ হৈছেহি কিন্তু আজিলৈকে এই টিউটৰ ছাৰবাইসকলৰ সন্তাস লগ দিয়া নাই 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখৰ পৰা আপোনাৰ আজি 2025 চনৰ আপোনাৰ 7 নৱেম্বৰ পালেহি কিন্তু আজিলৈকে মাননীয় মুখ্যমন্ত্ৰীয়ে যেন সেই সকল টিউটৰ ছাৰবাইসকলক লগ নিদিয়াত তেখেতসকলে খুব উজাৰি উল্লেখ কৰিছে যে সেইজন শিক্ষামন্ত্ৰী থাকোঁতেই তেখেতে বৰ্তমান মুখ্যমন্ত্ৰী আৰু তেখেতৰ শিক্ষামন্ত্ৰী থাকোঁতে সেই টিউটৰ ছাৰবাইসকলক নিযুক্তি প্ৰদান কৰিছিলে কিন্তু সেই টিউটৰ ছাৰবাইসকলৰ সন্থাৰ লগত তেখেতসকলে কিয় আজি পৰ্যন্ত আলোচনাত মিলিত হ'বলৈ সক্ষম নহল বা টিউটৰ ছাৰবাইসকলক কিয় লগ নিদিলে সেই এটা ডাঙৰ প্ৰশ্ন আৰু সেই সকলোবিলাকৰ প্ৰশ্নৰ উত্তৰ বিচাৰি তেখেতসকলৰ সমস্যাখিনি সমাধান কৰাৰ এটা সিদ্ধান্ত যদি শীতকালীন অধিৱেশনত অসম চৰকাৰে গ্ৰহণ নকৰে তেনেহলে তেখেতসকলে 10 নৱেম্বৰ তাৰিখৰ পৰা যিখিনি ধাৰাবাহিক আন্দোলন সেই আন্দোলন কৰি যোৱাৰ সিদ্ধান্ত লৈছে আৰু সেয়া মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী সেই আন্দোলনৰ জগৰীয়া হ'ব বুলি তেখেতসকলে উল্লেখ কৰিছে যি বিষয়টো খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় যিহেতু শিক্ষা বিভাগৰ এটা ডাঙৰ সমস্যা বুলি ক'ব লাগিব আমাৰ সেইসকল টিউটৰ ছাৰবাইসকলৰ সমস্যাখিনি অসম চৰকাৰে 2021 চনত ফুল জাৰি মাৰি তেখেতসকলে ডাঙৰ ডাঙৰ বেনাৰত আমাৰ পাৰ্টিকৰণৰ নামত হাজাৰ হাজাৰ শিক্ষক কৰ্মচাৰীসকলক বঞ্চিত কৰি তেখেতসকলে টিউটৰ সজালে যিসকলে শিক্ষক কৰ্মচাৰী বছৰ বছৰ ধৰি বিনা বেতনে শিক্ষকতা কৰি অহাৰ মূল যিখিনি পাব লাগে সেইখিনি নাপালে কিন্তু তেখেতসকলক টিউটৰ সজোৱাটো খুবেই এটা গ্ৰহণযোগ্য হোৱা নাই আৰু সেইবাবে তেখেতসকলে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলগীয়া হৈছে আৰু প্ৰতিগৰাকী টিউটৰ ছাৰবাইদেউ এল পি পৰা কলেজলৈকে যিমানখিনি টিউটৰ ছাৰবাইদেউসকল আছে আপোনালোকে ওলাই আহিবই লাগিব আৰু সেই আন্দোলনত অংশগ্ৰহণ কৰিবই লাগিব আৰু প্ৰতিজন টিউটৰ ছাৰবাইদেউসকলক সাজু হৈ থাকিবৰ কাৰণে বাৰম্বাৰকৈ কেন্দ্ৰীয় কমিটিৰ ফালৰ পৰা জনোৱা হৈছে আৰু সেয়া নিশ্চয়কৈ খুবেই এটা গুৰুত্বপূৰ্ণ আন্দোলন হ'ব আৰু সেই আন্দোলনৰ সিদ্ধান্ত মৰ্মে প্ৰতিগৰাকী টিউটৰ ছাৰবাইদেউসকলে ওলাই অহাটো বাধ্যতামূলক আৰু কাৰণ আপোনাৰ সমস্যাৰ প্ৰতি যদি আপুনি সজাগ হৈ আপুনি যদি নিজে যদি মাত নামাতে তেনেহলে কোনো এজন ব্যক্তি হয়তো আপোনাৰ হৈ মাত নামাতিব আৰু সেইবাবে আপোনালোকে সেইখিনি মাত মতাৰ যিখিনি আপোনালোকক কেন্দ্ৰীয় কমিটিয়ে সুবিধা প্ৰদান কৰিছে তাত আপোনালোকে ওলাই আহি আমাৰ প্ৰতিবাদী কাৰ্যসূচীটো অসম চৰকাৰক দেখুৱাব লাগিব অন্যথা আপোনালোকৰ সমস্যা বাকী থাকিব কাৰণ একোৱেবুৰি সমস্যাৰে জড়িত সেই টিউটৰ ছাৰবাইদেউসকলৰ সমস্যাখিনি মই প্ৰত্যেকটো আপোনাৰ দিনত অক্টোবৰ মাহৰ পৰা নৱেম্বৰ মাহৰ প্ৰত্যেকটো দিনতে মই এটা ভিডিঅ' দি গৈ আছো টিউটৰ ছাৰবাইদেউসকলৰ কাৰণে বিষয়টো হৈছে যাতে নেকি টিউটৰ ছাৰবাইদেউসকলৰ সমস্যাখিনি অসমৰ জনসাধাৰণ অসমৰ বুদ্ধিজীৱী দল সংগঠন আৰু অসমৰ চৰকাৰক দৃষ্টিগোচৰ কৰাব পাৰে নেকি সেয়ে মই বাৰম্বাৰকৈ চেষ্টা কৰি আহিছো আৰু আপোনালোকৰ যিখিনি মৰম আশীৰ্বাদ পাইছো সেয়া যদি আপোনালোকে দি থাকে তেনেহলে নিশ্চয়কৈ মই অনাগত দিনতো সেইদৰে আপোনালোকৰ সমস্যা যেতিয়ালৈকে সমাধান নহয় তেতিয়ালৈকে মই এটা ভিডিঅ' প্ৰত্যেক দিনত আপোনালোকৰ বাবে মই বনাই গৈ থাকিম আৰু অসম চৰকাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীক দৃষ্টিগোচৰ কৰাবলৈ চেষ্টা কৰিম আৰু তেখেতসকলৰ যিখিনি সমস্যা সেই সমস্যাখিনি এটা সমাধান কৰা এটা সিদ্ধান্ত তেখেতসকলে ল'বলৈ বাধ্য হয় আৰু সেইবাবে প্ৰতিগৰাকী টিউটৰ ছাৰবাইদেউসকলে আমাৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইলৈ ছাবস্ক্ৰাইব কৰি দিব কাৰণ সেই টিউটৰ ছাৰবাইদেউসকলে আজিৰ তেখেতসকলে শিক্ষক নহয় তেখেতসকলে বছৰ বছৰ ধৰি বিনা বেতনে কৰি অহা শিক্ষক তেখেতসকলে 15-20 বছৰ বিনা বেতনে কৰাৰ পাছত তেখেতসকলে ভাবিছিলে চৰকাৰীভাৱে এদিন চৰকাৰী শিক্ষক হ'ম আৰু চৰকাৰে সকলো সা সুবিধা প্ৰদান কৰি তেখেতসকলক পাৰ্টিকৰণ কৰিব সম্পূৰ্ণ শিক্ষক ৰূপে সজাব বুলি তেখেতসকলে ভাবি আছিলে কিন্তু কেতিয়াও নববা এটা শব্দ প্ৰয়োগ কৰি টিউটৰ হিচাপ এটা শব্দ প্ৰয়োগ কৰি 2014 চনৰ যিখিনি পাৰ্টিকৰণ আইন বনালে সেই আইনখনি হয়তো সেই টিউটৰ ছাৰবাইদেউসকলৰ কাৰণে কাল হ'ল যিটো আইন তেখেতসকলে সেই ধৰণে বিচাৰা নাছিল তেখেতসকলে বিচাৰিছিলে
সম্পূৰ্ণ শিক্ষক হিচাপে নিযুক্তি পোৱা এখন আইন এইখন আইনৰ জৰিয়তে মানৱীয়তাৰ কাৰণত সেইখন আইন বনাই তেখেতসকলক টিউটৰ শব্দটো নৰখাই শিক্ষক হিচাপে পাৰিকীকৰণ কৰিব লাগিছিলে বুলি তেখেতসকলে ভাবিছিলে নিশ্চয়কৈ আপোনালোকে জ্ঞাত 2013 চনত যিখিনি পাৰিকীকৰণ হৈছিলে ইয়াৰ আগৰ যিমানবিলাক পাৰিকীকৰণ হৈছে সকলোবিলাক পাৰিকীকৰণ হয়তো আপোনাৰ সম্পূৰ্ণ শিক্ষক হিচাপে পাৰিকীকৰণ কৰিছে আৰু সেইমতে অসমৰ এটা পৰম্পৰাগতভাৱে সেইসকল কৰ্মচাৰীক যিসকলে আপোনাৰ বেঞ্চাৰ স্কুলত কাটি থাকে সেইসকলে শিক্ষকক পৰম্পৰাগতভাৱে চৰকাৰীভাৱে তেখেতসকলে আকৌ পাৰিকীকৰণ কৰি সম্পূৰ্ণৰূপে শিক্ষক হিচাপে চৰকাৰী শিক্ষক হিচাপে আকৌ নিযুক্তি পত্ৰ প্ৰদান কৰিছিলে কিন্তু 2021 চনত ব্যক্তিক্ৰমভাৱে এখন আইন বনাই 2017 চনত পাৰিকীকৰণ আইন বনাই সেই আইনখনত টিউটৰ সজাই সেই মহান শিক্ষক কৰ্মচাৰীসকলক শিক্ষকৰ শব্দৰ পৰা বঞ্চিত কৰি বা শিক্ষকৰ শব্দৰ পৰা অৱনমিত কৰি তেখেতসকলক টিউটৰ সজালে সেয়া কেতিয়াও গ্ৰহণযোগ্য হোৱা নাই সেই শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে তেখেতসকলে এটা ভৱিষ্যত সুৰক্ষিত বিচাৰি সেইখন শিক্ষা অনুষ্ঠানত জড়িত হৈ হাজাৰ হাজাৰ দুখীয়া ল'ৰা ছোৱালীক তেখেতসকলে বিনামূলীয়াকৈ 10-20 বছৰে কাটি টকাৰ পাছত চৰকাৰীভাৱে তেখেতসকলে যিখিনি সা সুবিধা পাব বুলি আশা কৰিছিলে সেয়া কিন্তু নিৰাশাত পৰিণত হ'ল আৰু সেয়া হয়তো আমাৰ অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী তেতিয়াৰ শিক্ষামন্ত্ৰী হৈ থাকোঁতে যি ধৰণে তেখেতে সিদ্ধান্ত গ্ৰহণ কৰিব লাগিছিলে সিদ্ধান্ত গ্ৰহণ নকৰাৰ কাৰণে তেখেতৰ ভুলৰ বাবেই সেইসকল শিক্ষক কৰ্মচাৰীয়ে আজি যিটো শাস্তি ভুগিবলগীয়া হৈছে সেই শাস্তিৰ হয়তো উত্তৰ নিশ্চয়কৈ তেখেতসকলে ভগৱানৰ ওচৰত এৰি দিছে নিশ্চয়কৈ এদিন সেইসকল যিসকল ব্যক্তিয়ে সেইসকল মহান শিক্ষক কৰ্মচাৰী যিখিনি সমস্যাত পৰিণত কৰি তেখেতসকলক সামান্য এটা পৰিটোকি প্ৰদান কৰি হাৰাশাস্তি দি আহিছে সেইসকল ব্যক্তিও এদিন নিশ্চয়কৈ ভগৱানৰ ওচৰত সেইখিনি উত্তৰ দিবলৈ তেখেতসকলে বাধ্য হ'ব বুলি তেখেতসকলে হয়তো ভাবি আছে বা তেখেতসকলে ভগৱানৰ ওচৰত সেইখিনি প্ৰাৰ্থনা কৰি আছে আৰু সেয়া ভাবি নিশ্চয়কৈ মাননীয় মুখ্যমন্ত্ৰীয়ে সেই সকলোবিলাক কথা চিন্তা কৰি আমাৰ সেইসকল টিউটৰ ছাৰ বাইদেউসকলক উদ্ধাৰৰ হকে কাম কৰিব লাগে কাৰণ হাজাৰ হাজাৰ এই টিউটৰ ছাৰ বাইদেউসকলে বছৰ বছৰ ধৰি বিনা বেতনে শিক্ষকতা কৰি অহাৰ পাছত যদি শেষৰটো সময়তো যদি পৰিয়ালৰ প্ৰতি যদি তেখেতসকলৰ সেই চাকৰিটো যদি ভৱিষ্যত সুৰক্ষিত নহয় বা তেখেতৰ জীৱনৰ কালৰ যিখিনি আপোনাৰ চাকৰি কাৰ্যকাল হিচাপে লাভ কৰিছে সেই চাকৰি কাৰ্যকালত যদি এটা ভৱিষ্যতৰ এটা সুৰক্ষিত এটা যদি দিশ দেখি নাপায় তেনেহ'লে সেই টিউটৰ ছাৰ বাইদেউসকলে কিদৰে তেখেতসকলৰ কৰ্মত আগুৱাই যাব তেখেতসকলে যিখিনি চিন্তা পাইছে সেয়া নিশ্চয়কৈ এদিন মাননীয় মুখ্যমন্ত্ৰীয়ে হয়তো উপলব্ধি কৰিব পাৰিবনে কাৰণ অলৰেডি তেখেতসকলে সেইখিনি উপলব্ধি কৰিছে মাননীয় মুখ্যমন্ত্ৰীয়ে যদি তেখেতসকলৰ ঠাইত থকা হ'লে তেখেতসকলে সেইখিনি উপলব্ধি কৰিব পাৰিলেহেঁতেন কিন্তু তেখেতৰ ঠাইত তাই যিহেতু মাননীয় মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী হিচাপে আছে বাবে হয়তো তেখেতে সেইখিনি উপলব্ধি কৰিব পৰা নাই কিন্তু নিশ্চয়কৈ তেখেতসকলৰ ঠাইত টিউটৰসকলৰ ঠাইত যদি মাননীয় মুখ্যমন্ত্ৰীক যদি টিউটৰ হিচাপে যদি তেখেতেও টিউটৰ মন্ত্ৰী হিচাপে যদি অসম চৰকাৰে এটা মন্ত্ৰী ওলাই যদি তেখেতসকলৰ ফাৰিটুকি কমকে দি তেখেতসকলৰ যিখিনি আপোনাৰ কৰিবলগীয়া কামখিনিক যদি একেলগে সমানকে যদি কৰিব দিলেহেঁতেন তেতিয়া নিশ্চয়কৈ বুজি পালেহেঁতেন কিন্তু সেইখন চৰকাৰে কেতিয়া বুজি পাব কিন্তু আৰু এটা কথা চৰকাৰৰ প্ৰতি যদি আমি চাবলৈ গ'লে আগৰবিলাক যিমানবিলাক চৰকাৰ আছে সকলো চৰকাৰে হয়তো পাৰিকীকৰণ কৰিছে সম্পূৰ্ণৰূপে শিক্ষক হিচাপে কিন্তু সেইখন চৰকাৰ আহি যিটো পাৰিকীকৰণ কৰিলে সেয়া হয়তো অসমত নোহোৱা এটা নজৰবিহীন ঘটনা ঘটিল পাৰিকীকৰণৰ নামত যিসকলক শিক্ষক হিচাপে পাৰিকীকৰণ কৰিব লাগিছিলে সেইসকলক টিউটৰ সজালে যিসকল মহান শিক্ষকে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীক তেখেতসকলে বিনামূলীয়াকৈ পাঠদান কৰি বছৰ বছৰ ধৰি তেখেতসকলৰ মূল্যৱান যিখিনি সময় অতিবাহিত কৰিলে সেই মূল্যৱান সময়ৰ যিখিনি প্ৰতিদান অসম চৰকাৰ দিব লাগিছিলে সেইখিনি কিন্তু তেখেতসকলে সম্পূৰ্ণৰূপে দিব নোৱাৰিলে সামান্য এটা ফাৰিটুকি প্ৰদান কৰি শিক্ষকৰ পৰাও অৱনমিত কৰি টিউটৰ সজালে সেয়া কেতিয়াও গ্ৰহণযোগ্য হোৱা নাই মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী আপোনালোকলৈ অনুৰোধ থাকিল সেইসকল মহান শিক্ষক কৰ্মচাৰীৰ সমস্যাটো শীতকালীন অধিৱেশনত আপোনালোকে সমাধানৰ এটা সূত্ৰ বিচাৰক 2014 চনৰ পাৰিকীকৰণ আইনখন সংশোধনীলৈ আনক যিহেতু 2014 চনৰ যিখিনি পাৰিকীকৰণ আইন সেই পাৰিকীকৰণৰ আইনত LPM ক্ষেত্ৰত যিখিনি ঠেট জাপি দিছে সেই ঠেটখিনি শুধৰণিলৈ আনক তেখেতসকলক কোনো ঠেট জাপি দিব নালাগে আৰু তেখেতসকলক সম্পূৰ্ণৰূপে শিক্ষক হিচাপে পাৰিকীকৰণ কৰিবলৈ এটা চিন্তা চৰ্চা কৰক আৰু তেখেতসকলক টিউটৰৰ পৰা শিক্ষকলৈ আপগ্ৰেড কৰা এটা প্ৰচেছ কৰক বুলি আশা কৰিলোঁ আৰু আমাৰ ফালৰ পৰা বিনম্ৰভাৱে অনুৰোধ থাকিল আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউ যাতে নেকি আমাৰ ভিডিঅ'বিলাক যিমান পাৰে শ্বেয়াৰ কৰিব আৰু আপোনালোকে জনাই দিয়ক যে ভাইৰেল কৰি দিয়ক যে অসমৰ জনসাধাৰণে আমাৰ ভিডিঅ'বিলাক পায়
আৰু অসমৰ বুদ্ধিজীৱী দল সংগঠন আৰু আমাৰ যিখিনি চৰকাৰী ঘৰৰ মানুহ আছে যিখিনি আপোনাৰ চৰকাৰৰ মুৰব্বী মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী যাতে নেকি আমাৰ ভিডিঅ'বিলাক পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু কিঞ্চিত পৰিমাণ হ'লেও যেন তেখেতসকলে মানৱীয়তাৰ খাতিৰত সেই টিউটৰ ছাৰ বাইদেউসকলৰ উদ্ধাৰ হকে আগবাঢ়ে বা উদ্ধাৰ হকে এটা কাম কৰে বা 2014 চনৰ পালিকা আইনখন সংশোধনীলৈ আনে বা অনাৰ ব্যৱস্থা কৰে সেয়ে আপোনালোকে যদি আমাৰ ভিডিঅ'বিলাক তেখেতসকলে পোৱাকৈ যদি শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলো আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক অনুৰোধ থাকিল আপোনালোকৰ কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াই বাৰম্বাৰকৈ আপোনালোকক অনুৰোধ জনাই আহিছে অহা 10 নৱেম্বৰ তাৰিখৰ পৰা ধাৰাবাহিক এটা আন্দোলনৰ সিদ্ধান্ত লৈছে যেতিয়ালৈকে তেখেতসকলৰ কাম অসম চৰকাৰে সম্পূৰ্ণ নকৰে বা সম্পূৰ্ণ কৰাৰ আশ্বাস প্ৰদান নকৰে বা 2014 চনৰ পালিকা আইনখন সংশোধনী নকৰে বা টেট বাতিল নকৰে তেতিয়ালৈকে তেখেতসকলৰ এই ধাৰাবাহিক আন্দোলন হ'ব আৰু সেইবাবে আপোনালোকে সেই আন্দোলনত অংশগ্ৰহণ কৰিবলৈ সাজু হৈ থাকিব আৰু সেয়া কেন্দ্ৰীয় কমিটি আপোনালোকক অনুৰোধ জনাইছে আৰু প্ৰতিগৰাকী টিউটৰ ছাৰে যাতে নেকি আমাৰ খবৰবিলাক পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইলৈ ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ জয় আইকম